যেটো সময়ত চৰকাৰে ইটোৰ পিছত সিটো আঁচনি গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, ঠিক সেই সময়তে চৰকাৰে গৰীব ৰাইজৰ মংগলৰ বাবে ভালেমান আঁচনি গ্ৰহণ কৰিছে যদিও কিছুমান ৰূপায়ণৰ বাবে এতিয়াও সফল হ'ব পৰা নাই। টকাৰ লালসাৰ বাবে লজ্জানত হ'ব লগা হৈছে অইন কৰ্মচাৰীসকল। তেনে এক ঘটনা পোহৰলৈ আহিছে সৰভোগৰ জামাদাৰবাৰী পামপাৰাত। বৰপেটা জিলাৰ সৰভোগৰ জামাদাৰবাৰী পামপাৰা গাঁৱত কামাৰগাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ জীৱিকা সখী বাইদেৱে মহিলা আত্মসহায়ক গোটৰ মহিলাসকলৰ পৰা হকে বিহকে টকা আদায় লোৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। অসম গ্ৰামীণ জীৱিকা অভিযানৰ জীৱিকা সখী বাইদেউ আমিনা খাতুনে আত্মসহায়ক গোটৰ ফৰ্ম ফিল-আপ কৰি দিয়াৰ নামত 50ৰ পৰা 100 টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰে আত্মসহায়ক গোটৰ সদস্যসকলে। আমিনা খাতুনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আত্মসহায়ক গোটৰ মহিলাসকলে। সৰভোগৰ পৰা আখতাৰ আলী ৰিপৰ্ট, অৰুণোদয় অসম। দিছেন আপনারা কত করে আরো 50 টাকা বলো এই হিমন্ত দিটা ফর্ম দিছে ফর্ম ফিল আপ করতে কত নিল 100 টাকা দুইটা ফর্ম 100 টাকা 100 টাকা আর ফিল আপ করে দেব না হ্যাঁ দিল ফর্ম ফিল আপ করে দিছে আর নিজে জমা দেন লাগবো আর নিজের জমা দেন লাগবে নিজের পঞ্চায়েতে যে জমা দেন লাগবে হ্যাঁ হ্যাঁ ঠিক আছে আমরা করতে দিতে না তোমার কত নিছে 100 হ্যাঁ ঠিক আছে আমার গোটৰ আত্মসহায়ক গোটৰ আমাক ফৰ্ম দিছে 10,000 কৰি টকা পাম বুলি। সেই টকাখিনি সেই ফৰ্মখিনি ফিল আপ কৰাতে আমাৰ ৰাইজৰ পৰা দুখীয়া মানুহৰ পৰা আমাৰ পইচা লৈ আছে। এইটোতো চৰকাৰে আমাক ল'ব দিয়া নাই, সেই পইচাটো সেই লৈ আছে। এইটো কিন্তু আমি মানি নলওঁ। 100 কৰি টকা লৈ আছে দুটা ফৰ্মত। নাম কি আছে তার আমিনা খাতুন জীৱিকা বাইদেউ, পশু জীৱিকা বাইদেউৰ কোন জিপি কামারগাঁও গাঁওখন হৈছে জামাদাবাৰী গাঁও, জামাদাবাৰী পামপাৰা তেখেতৰ ঘৰ। আমিনা নাম বাইদেউ, তেখেতে এই কামটো কৰি আছে। এই কিছুদিন আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন মেছেজ দিছে যে 10,000কে টকা দিব মহিলাক। এখন ফৰ্ম দিছে, মই শুনা পাইছোঁ। সেই ফৰ্মত আমাৰ গাঁৱৰে কামাৰগাঁও জিপিৰ এজনী CRP বুলি কয় নেকি, মই ভালদৰে গম নাপাওঁ। তেখেতে এই ফৰ্মৰ নামত 100কে টকা লৈ আছে, আৰু যদি ইহঁতে কোনোবাই ফিল আপ কৰি দিয়ে সেইটো কেঞ্চেল বুলি কৈ দিয়ে। তাতকৈ বেছি শিক্ষিত আছে, চব ঘৰতে আছে, প্ৰায় ভাগৰ ঘৰতে আছে। কিন্তু তাই মানে কৈছে যে নাই, তোমালোকে ফিল আপ কৰি দিলে নহ'ব, আমি নিজেই ফিল আপ কৰিম, তেহে হ'ব। 100কে লৈ আছে। ভিকাৰী মানুহ, একদম দুখীয়া মানুহ, ভিক্ষা মাগি খাই, সিহঁতৰ পৰা পইচা লৈ আছে, চবৰ পৰা 100কে লৈ আছে। আৰু যিখন স্কুটি দিছে চৰকাৰে, স্কুটি কিহৰ কাৰণে দিছে? মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, স্কুটিখন কিহৰ কাৰণে দিছে? স্কুটি দিছে ঘৰে ঘৰে যাই পেলাই ডাটা ল'বৰ কাৰণে দিছে। ইহঁতে স্কুটি লৈ গৰু ঘাঁহ কিনি আনিবলৈ যায়, বিক্ৰী কৰিবলৈ যায়, গাখীৰ বিক্ৰী কৰিবলৈ যায়। সেইটো বিক্ৰী কৰিবলৈ দিছে নেকি চৰকাৰে? মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, আপুনি অনতিপলমে তদন্ত কৰক, উচিত তদন্ত লাগে আমাক। ইমানবোৰ মহিলাৰ পৰা হাৰাশাস্তি কৰি আছে, পইচা লৈছে। প্ৰত্যেক যিকোনো এটা ফৰ্ম আনাৰ পিছত 100 টকা 200 টকাকৈ লৈ আছে। এইটো কিহৰ কথা? মই মুখ্যমন্ত্ৰীক আহ্বান এইটোৱে জনাওঁ যে ঘাঁহ কাটিবলৈ দিছে নেকি স্কুটিখন? ঘাঁহ বিক্ৰী কৰিবলৈ দিছে নেকি? নিজৰ পাৰ্চনেল কামৰ কাৰণে দিছে নেকি স্কুটিখন? এইখিনিয়ে মই ক'বলৈ